যে আমি ৰিজনেল পাৰ্টিসকলে একগোট হৈ পেলাই চৰকাৰ বনাব লাগে। বিপিএফ দলৰ হৈ বা বিটিচি বাকী ৰাইজৰ হৈ মই আপিল কৰিছোঁ। যেনে ৰিজনেল পাৰ্টি বুলি ক'লে বিপিএফ, আমাৰ ইউপিপিএল, গণ সুৰক্ষা পাৰ্টি বা এজিপি বা যিমান মানে ৰিজনেল পলিটিকেল পাৰ্টি আছে, আমি সকলোৱে একগোট হৈ পেলাই বিটিচি চৰকাৰ কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। যদি ইয়াত কোনোবা নেশ্যনেল পাৰ্টিয়ে যদি ইয়াত শাসন কৰিব লগা হয়, তেতিয়াহ'লে বিটিচিৰ অস্তিত্ব নাথাকিব। এইকাৰণে মই ৰিজনেল ফ'ৰ্চ বা ৰিজনেল পলিটিকেল পাৰ্টিসকলক মই অনুৰোধ কৰিছোঁ, আমি একেলগে একগোট হৈ পেলাই অহা 24 তাৰিখত আমি প্ৰটেষ্টত মানে ৰিজনেল পাৰ্টি হিচাপে একগোট হৈ পেলাই আমি ভোটদান কৰিব লাগে আৰু চৰকাৰটো বনাব লাগে। আপোনালোকে সকলোৱে গম পাই আছে যে হাগ্ৰামা মহিলাৰীয়ে চিফ বা ডেপুটি চিফ হোৱাৰ কোনো প্ৰশ্নই নাহে। একগোট হৈ থাকক, বিটিচিটো শাসন কৰক। বাছ, মই যে চিফ হ'ব লাগে বা কোনোবাই যে চিফ হ'ব লাগে, মই যে চিফ হ'ব লাগে, সেইটো ডিমাণ্ড নাই। মই কৈছোঁ আমি সকলো ৰিজনেল পলিটিকেল পাৰ্টিয়ে একগোট হ'ব লাগে আৰু বিটিচিটো ৰিজনেল পাৰ্টিয়ে শাসন কৰিব লাগে, সেইটোৱেই।